উপন্যাস পাঠ এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে ডক্টৰ অনুজ বৰুৱা ৰচিত উপন্যাস মহা অৰণ্যৰ ধাৰাবাহিক পাঠ। পাঠ আগবঢ়াইছে নয়ন প্ৰসাদে। উপন্যাস পাঠ অনুষ্ঠানটিৰ প্ৰযোজনা অৱনী বৰাৰ। মহা অৰণ্য। অৰবিন্দৰ কিতাপ থোৱা টেবুলখনৰ ওপৰতে চিঠিখন আছিল। সেইখন হাতলৈ আনি সি লুটিয়াই মেলি চালে। আঠা বন্ধ চিঠিখনৰ এফালে তাৰ নাম লিখা আছে আৰু এফালে লিখা আছে বৰ্ণালী। বৰ্ণালীয়ে কিয় চিঠি লিখিবলগীয়া হ'ল? ইমান দৰকাৰী কি কথা আছে যে এনেকৈ মানুহ পঠিয়াই চিঠি দিব লগা হ'ল? কাইলৈ সন্ধিয়া এনেও লগ পালোহেঁতেন। সি চিঠিখন খুলি পঢ়িলে। অবিনাশ, মই এতিয়া নিজে তোমাক লগ ধৰিব নোখোজো কাৰণেই কাৰখানাত কাম কৰা ল'ৰা এটাৰ হাততে চিঠিখন দি পঠালো। মই গীতিমা দত্তক লগ ধৰিবলৈ তাইৰ ঘৰলৈ গৈছিলোঁ। আমি তাইৰ ঘৰৰ পৰা আহি পাণবজাৰ ৰেস্তোৰাঁ এখনত বহি বহুত কথা পাতিলোঁ। গীতিমা ছোৱালীজনীক তুমি হয়তো আগতে ভালদৰে চিনি পাইছিলা, কিন্তু বৰ্তমানে তুমি তাইৰ লগত কেইবাবছৰ ধৰি ভালদৰে বহি কথা পাতি পোৱা নাই। তাই মোৰ মাত্ৰ এদিনৰ চিনাকি, কিন্তু এই এটা দিনতেই মই তাইক সঠিকভাৱে বুজি আহিছোঁ, অন্ততঃ বৰ্তমানৰ গীতিমাজনীক। মই তাইৰ আগত নিজকে অলপ দিন আগলৈকে দুৱাৰাৰ ৰক্ষিতা হৈ থকা ছোৱালী হিচাপেই পৰিচয় দিছিলোঁ, কিন্তু যিবোৰ কথা মই তাইক বুজাবলৈ গৈছিলোঁ সেইবোৰ তাই আগৰ পৰাই বুজি বহি আছিল। দুৱাৰাৰ লগত যে তাইৰ বিয়া ঠিক হৈছে সেইটো তাইৰ কাৰণে অলপো গুৰুত্বপূৰ্ণ কথা নহয়। দুৱাৰাৰ বিষয়ে তাই একোৱেই নুসুধিলে বা মোকো একো ক'বলৈ সুবিধা নিদিলে। তাই মোক তোমাৰ বিষয়ে সুধিলে। তুমি মোক প্ৰথম লগ পোৱাৰ পৰা এতিয়ালৈকে তাইৰ বিষয়ে মোৰ আগত কি কি কথা কৈছিলা, কেনেধৰণৰ মন্তব্য কৰিছিলা, সেই গোটেইবোৰ সুধিলে। মই এটা কথাও বেছিকৈ কৈ অহা নাই বা এটা কথাও কমকৈ কৈ অহা নাই। তাই মাত্ৰ ইয়াকে ক'লে যে তাইৰ বিয়া দুৱাৰাৰ লগতে হ'ব আৰু এই কথাটো যেন মই তোমাক জনাই দিওঁ। আহিবৰ সময়ত তাই মোক অনুৰোধ কৰিছিল, যদি সম্ভৱ হয় মই যেন এবাৰলৈ হ'লেও তোমাক তাইৰ ওচৰলৈ পঠিয়াই দিওঁ। তাই মোক মুখেৰে যিখিনি কথা ক'লে সেইখিনি মই বুজি পালোঁ, কিন্তু যিখিনি কথা তাই উচ্চাৰণ নকৰিলে সেইখিনিও মই নুবুজাকৈ নাথাকিলোঁ। অবিনাশ, তুমি ভবাতকৈ কথাবোৰ বহুত বেলেগ। তুমি যেনে তেনে আৰু সোনকালেই তাইক লগ কৰা, দেৰি হৈ যোৱাৰ আগতেই লগ কৰা। মোৰ চিঠিৰ কথাবোৰ যদি তুমি বুজি পাইছা সেইমতে কাম কৰা। যদি তুমি বুজা নাই তথাপি মোক লগ ধৰিবলৈ চেষ্টা নকৰিবা। কোনো যুক্তি বা তৰ্কৰ প্ৰয়োজন নাই। তুমি যদি গীতিমাক লগ নকৰি তাৰ ঠাইত মোৰ ওচৰলৈ আহা, তোমাৰ শপত অবিনাশ, মোৰ এইটো জনমত তুমি মোক লগ কৰিবলৈ সুবিধা নাপাবা। শুভেচ্ছা থাকিল, বৰ্ণালী। মোৰ এইটো জনমত তুমি মোক লগ কৰিবলৈ সুবিধা নাপাবা। অবিনাশে থিয় হৈ থাকি চিঠিখন আৰু দুবাৰ পঢ়িলে। এইবোৰ বৰ্ণালীয়ে কি লিখিছে? এইবোৰ কৰিবলৈতো তাইক গীতিমাৰ ওচৰলৈ পঠোৱা নাছিল সি। তাইক গীতিমাৰ ওচৰলৈ পঠিয়াবই নালাগিছিল। বৰ ডাঙৰ ভুল হৈ গ'ল। বিচনাত বহি লৈ অবিনাশে চিঠিখন আকৌ পঢ়িলে। বৰ্ণালীয়ে ইমান ডাঙৰ শপত এটা দিলে। কাইলৈ সন্ধিয়া বাসৱীৰ ঘৰলৈ যাবলৈ প্ৰস্তুত হোৱা ছোৱালীজনীৰ এই দিনটোৰ ভিতৰতে কি হৈ গ'ল? গীতিমাই বৰ্ণালীৰ মগজুত এইবোৰ কি সুমুৱাই দিলে? তাই কাৰ লগত বিয়া হৈ থাকক, বৰ্ণালীক চিধাকৈ কথাটো কৈ তাই পঠিয়াই দিব নোৱাৰিলে? বিপদটোৱে মনে মনে পিছফালৰ পৰা আহি তাইক থাপ মাৰি ধৰিব বুলিহে অবিনাশে সাৱধান কৰি দিব খুজিছিল। তাই যদি দুৱাৰাৰ বিষয়েও সকলো জানে আৰু জানি শুনিও বিয়াখন ভাঙিব নোখোজে, যদি তাই আচলতে দুৱাৰাৰ নিচিনা এজনকে ইমান দিনে বিচাৰি ফুৰিছিল, তেনেহলে ভাল কথা। এতিয়া তাইৰ মুখেৰে দুৱাৰাৰ সম্পত্তিৰ হিচাপ আৰু জোৰোণৰ গহনাৰ হিচাপ শুনিবলৈ অবিনাশ কিয় যাব? কিন্তু বৰ্ণালীয়ে যে ইমান ডাঙৰ শপত এটা দি দিলে, এইটো ধেমালি কেতিয়াও হ'ব নোৱাৰে। তাই অবিনাশৰ পৰা আঁতৰিব খোজে নেকি? এইবোৰ চেলু লৈছে, কিন্তু এনেকৈ কিবা চেলু লোৱাৰতো কোনো প্ৰয়োজন নাছিল।
ৰাতিপুৱা লগ পাওঁতে তাই মুখৰ আগতে কথাটো কৈ দিব পাৰিলেহেঁতেন। সেইটো কথা চিধাকৈ ক'ব নোৱাৰিবলৈ তাইতো ইমান দুৰ্বল নহয়। লাইটটো নুমুৱাই বিচনাত পৰাৰ পাছতো অবিনাশৰ চকু দুটা মেল খাই থাকিল। ৰাতিপুৱা উঠোতে অবিনাশৰ বহুত দেৰি হ'ল। চাহ খোৱা টেবুলত বহি থাকোঁতেও সি বৰ্ণালীৰ চিঠিখনৰ কথাই ভাবি আছিল। আগফালে কোনোবাই কলিং বেল বজালে, সি উঠি আহিল। ড্ৰয়িং ৰুমৰ ফালৰ দুৱাৰখন খুলি অবিনাশ ওলাই আহিল। বাৰাণ্ডাত 13-14 বছৰীয়া মানৰ সাধাৰণ পোছাক পিন্ধা ল'ৰা এটা ৰৈ আছে। এইটো অবিনাশ মেধিৰ ঘৰ নেকি? হয়, মই অবিনাশ মেধি। আহা, ভিতৰলৈ আহা। নবহো, মই উজান বজাৰৰ পৰা আহিছোঁ। আপোনাৰ কাৰণে চিঠি এখন আনিছোঁ। ল'ৰাটোৱে পকেটৰ পৰা আঠা বন্ধ চিঠি এখন উলিয়াই অবিনাশৰ ফালে আগবঢ়াই দি ক'লে, গীতিমা দত্তই দিছে। গীতিমা দত্তই? হয়, মই তেওঁলোকৰ ঘৰতে কাম কৰোঁ। মই যাওঁ। অবিনাশে চিঠিখনৰ ওপৰত তাৰ নামটো পঢ়ে মানে ল'ৰাটো ঘূৰিল। অবিনাশ তাৰ কোঠালৈ আহিল। সি চিন্তা কৰিবলৈ বাদ দিছিল। চিন্তা কৰি একো পাৰ পোৱা নাযায়। বিচনাখনতে ভৰি তুলি বহি সি চিঠিখন নিৰ্বিকাৰভাৱে খুলিলে। আখৰখিনি তাহানিৰ চিনাকি, গীতিমাৰ হাতৰ আখৰ। সি পঢ়ি গ'ল। মৰমৰ অবিনাশ, ভালে আছা তুমি? মোক বিকাশ দুৱৰাৰ বিষয়ে দীপক চলিহাই কওঁতেই বিশ্বাস কৰিছিলোঁ। তাৰ পাছত তুমি স্বয়ং বৰ্ণালীকে মোৰ ওচৰলৈ পঠিয়াই দিলা। ইয়াৰ পাছতো মই বিয়াখন ভাঙি পেলোৱা নাই। কিয় ভাঙি পেলোৱা নাই সেইটো জানিবলৈ তোমাৰ নিশ্চয় আগ্ৰহ আছে, মই জানো। তুমি নিজে আহি এবাৰ মোক লগ ধৰিবা নেকি? অথবা তোমাৰ সুবিধামতে মই লগ ধৰিবলৈ ঠাই আৰু সময়টোকে জনাবা নেকি? একো নাই, মাত্ৰ অলপমান কথা। আহিবা, অলপ কথা পাতিবা, তোমাৰ একো ক্ষতি নোহোৱাকৈ গুচি যাবা, সিমানেই। মোক পুৰণি বন্ধু হিচাপে লগ কৰাচোন এবাৰ। তাহানিতে তোমাক চিঠিৰে মাতিবলগীয়া হ'লে লিখিছিলোঁ, তুমি আহিবই লাগিব। তেতিয়া তুমি আহিছিলাও। এতিয়া তেনেকৈ লিখাৰ অধিকাৰ নাই, বৰ বেছি অনুৰোধ কৰিব পাৰোঁ। তুমি যদি নাহা, তেনেহ'লে মই কৰিব পৰাৰ ভিতৰত একো নাই। যদি আহা, মোৰ বৰ্তমানৰ একমাত্ৰ আশাটো পূৰণ হ'ব। বহুত মৰমেৰে, গীতিমা। বুজি নোপোৱা চিত্ৰকলা এখন চোৱাৰ দৰে অবিনাশে চিঠিখনৰ ওপৰত এনেই অলপ পৰ চকু স্থিৰ কৰি ৰাখিলে। তাৰ পিছত সি সেইখন আকৌ পঢ়ি চালে। ইমান দিনৰ মূৰত গীতিমাৰ হঠাতে কি হৈ গ'ল? এতিয়াও তাইৰ এনেকুৱা কি কথা থাকি গ'ল যিটো অবিনাশক নকলেই নহয়? কাৰ মগজুৱে কাম কৰা নাই? বৰ্ণালীৰ, গীতিমাৰ নে তাৰ? এই ছোৱালী দুজনীয়ে মিলি কি কথা পাতিলে? ইমান দিনৰ মূৰত এনেকৈ মাতি পঠাবলৈ গীতিমাক কিহে পালে? তাইক যিহে পাইছে পাই থাকক, কিন্তু বৰ্ণালীৰ শপতটো? এতিয়া বৰ্ণালীৰ ওচৰলৈ গ'লেতো তাই কথা পতাৰ কোনো সম্ভাৱনা নাই। সেইজনী ছোৱালীয়ে যি বুলি শপত দিছে তাৰ ইফাল সিফাল কৰাৰ কোনো সম্ভাৱনা নাই। কি কৰা উচিত হ'ব এতিয়া? অটোৰিক্সাখন লৈ অবিনাশ ঘৰৰ পৰা ওলাই আহিল। ষ্টেণ্ডত বহি থাকোঁতেও অবিনাশে পকেটৰ পৰা চিঠি দুখন উলিয়াই পঢ়ি চালে। প্ৰীতমোহনৰ চাহৰ দোকানত এহাতে চাহৰ গিলাচ লৈ ইহাতেৰে টেবুলৰ ওপৰত চিঠি দুখন লিৰিকি পিটিকি এক মনে কথাবোৰ চিন্তা কৰি চালে। সি কাৰো লগত বিশেষ কথা বাৰ্তা নপতাকৈয়ে সময়বোৰ পাৰ কৰি দিলে। হাতত পৰ্টফলিঅ' বেগ এটা লৈ থকা মানুহ এজন আগবাঢ়ি আহি তাক আগফালৰ পৰাই সুধিছিল, যাব নেকি? মানুহজনৰ ভাষাটো বুজি নোপোৱাৰ দৰে অবিনাশে তেওঁৰ মুখলৈ খন্তেক চাই থাকি তাৰ পাছত লাহেকৈ মূৰটো জোকাৰিলে। সি নাযায়। আবেলি সময়ত
অবিনাশৰ অটোৰিক্সা আহি গীতিমা দত্তৰ ঘৰৰ আগত ৰলহি। এইখন গেট, সৌ ঘৰটো চিনাকি, খুব চিনাকি। ঘৰৰ বেৰ, ছাল, ফুলনি এইবোৰ চাফ চিকুণ কৰা হৈছে। অলপ দিনৰ পাছত হ'বলগা বিয়াখনৰ নামতেই কৰা হৈছে চাগে। বাকীখিনি একেই। সি গেটখন খুলি ভিতৰলৈ সোমাই গ'ল। বাহিৰত কোনো ওলাই থকা নাই। সি বাৰাণ্ডালৈ উঠি আহিল আৰু কলিং বেলটো বজাই দি অপেক্ষা কৰি থাকিল। তাই মোক মাতিছে আৰু মই আকৌ আহিছোঁ। গীতিমাৰ সৈতে কথা পাতিবলৈ আহিছোঁ। অবিনাশৰ গাটো কিছু গৰম গৰম লাগিছিল। দুৱাৰখন খুলি ৰাতিপুৱা অবিনাশক চিঠি দিবলৈ যোৱা ল'ৰাটো ওলাই আহিল। সি অবিনাশক চিনি পালে। গীতিমা বাইদেউ ঘৰতে আছে, আহক বহকহি, মই মাতি দিছোঁ। ল'ৰাটো খৰকৈ ভিতৰলৈ গ'ল। অবিনাশ সোমাই আহি ছোফা এখনত বহিলহি। বেৰৰ ছবিবোৰ একেই আছে। শ্ব'কেছৰ বস্তুবোৰৰ কিছুমান সলনি হ'ল। মজিয়াৰ কাৰ্পেটখনো, ছোফাৰ ওপৰত পৰা কাপোৰবোৰ, পৰ্দাবোৰ, এইবোৰ আগৰবোৰ নহয় কিজানি। ভিতৰৰ ফালৰ পৰা দুৱাৰৰ পৰ্দাখন এহাতে আঁতৰাই ওলাই আহিব খোজা গীতিমা ঠাইতে ৰৈ গৈছিল। এইজনী একেবাৰে আগৰ গীতিমাজনীৰ নিচিনাই হৈ আছে। একেবাৰে শেষৰবাৰ ক'ত লগ পাইছিল তাইক? এদিন ষ্টেণ্ডত হঠাতে? নহয়, তাই ডাক্তৰ চলিহাৰ লগত যাওঁতে ইউনিভাৰ্চিটিৰ লাইব্ৰেৰীৰ আগত তাইক শেষবাৰৰ বাবে দেখা। তাই শকত হোৱা নাই, ক্ষীণোৱাও নাই, কিন্তু অলপ যেন উজ্জ্বলতা কমি গৈছে। হয়তো সাজি কাচি থকা নাই বাবেই। গীতিমা হাঁহি এটাৰে সৈতে আগুৱাই আহিল। তুমি আহিছা? মই জানিছিলোঁ তুমি আহিবাই। গীতিমাই কথাবোৰ ভোৰ ভৰাই কোৱাৰ দৰে কৈছিল যদিও অবিনাশে ঠিকেই শুনিছিল। তাই আহি অবিনাশৰ কাষৰ ছোফাখনতে বহিলহি। অবিনাশে তাইৰ মুখলৈ চাই হাঁহিলে। সঠিকভাৱে খাপ খাব পৰা কথা বিচাৰি বিচাৰি অৱশেষত সি সুধিলে, ভালে আছা? ভালে আছো। তুমি? দেখিছাই নহয়। বহুদিনৰ মূৰত দেখিলোঁ। এইবুলি কৈ গীতিমাই বহাতে অবিনাশৰ ফালে কিছু ঘূৰি ল'লে আৰু সুধিলে, মোৰ চিঠিখন পঢ়িলা তেনেহ'লে? পঢ়িলোঁ, লগে লগেই পঢ়িলোঁ। তাৰপাছত অবিনাশে তাৰ পাছৰখিনি ক'বলৈ কথা বিচাৰি খন্তেক ৰ'ল। তাৰ পাছত তুমি লগে লগে কিয় ইয়ালৈ নাহিলা সেইটো কথা মোক ভাঙি পাতি ক'ব নালাগে। সেইবুলি কৈ গীতিমাই হাঁহিলে। কোমল আৰু সহজ হাঁহি। হাঁহিটো একেবাৰে একে হৈয়ে আছে। অবিনাশে তাইৰ হাঁহিটো একমনে চাইছিল। অবিনাশে কাৰ্পেটলৈ আৰু গীতিমাই বেৰৰ ছবি এখনলৈ চাই মনে মনে বহি থাকিল। ভিতৰৰ কোনোবা কোঠাত মাজে মাজে কোনোবাই পতা কথাৰ শব্দ ভাঙি ছিঙি বুজিব নোৱাৰা হৈ বাহিৰৰ কোঠা পাইছিলহি। গীতিমা একো নমতা দেখি অবিনাশে আৰম্ভ কৰিলে, তুমি চিঠিত লিখিছিলা মোক কিবা ক'বা বুলি। কেনেকুৱা কথা? কম, তুমি অলপ বহাচোন। তুমি যে আহিলা প্ৰথমে সেই কথাটোকে মই অলপ হজম কৰি লৈছোঁ। তোমাক ক'বলৈ কিটো আছে? একো নাই। তোমাৰো মোক ক'বলৈ একো নাই। যিখিনি সময় পাৰা এইটো কথাতে মোৰ কাষতে বহি থাকাচোন মনে মনে। একো চিন্তাও নকৰিবা। তুমি শুনিবলৈ সাজু নথকা একো কথাই নকওঁ মই আজি। বহুত ক'লো আগে। ডাঙৰ কোঠাটো কাষৰ ছোফাখনতে গালে মুখে হাত দি বহি থকা গীতিমা কিছুপৰ নিশব্দে তেনেকৈ বহি থকাৰ পাছত অবিনাশ ঠিক বিৰক্ত হোৱা নাছিল যদিও পৰিৱেশটো সলনি হোৱাটো সি বিচাৰিছিল। মাজে মাজে লৰচৰ কৰি বহি সি যেন সেইটোকে বুজাব খুজিছিল। তাৰ পাছৰ পৰাই আমি ঠিক ৰেলৰ চিৰি দুডালৰ নিচিনাকৈয়ে থাকি গ'লো। গীতিমাই হঠাতে কৈ উঠিল, মই বুজা নাই। অবিনাশে সঁচাকৈয়ে বুজা নাছিল। তুমি আৰু মই, আমি সমান্তৰালভাৱেই থাকি গ'লো। কোনোদিন কটাকটি নকৰিলোঁ। কোনোদিন আমি লগ নালাগিলোঁ। অলপ ৰৈ তাই আকৌ ক'লে, তুমি খং কৰি উঠি নাযাবা আৰু মোৰ কথাবোৰো মাত্ৰ শুনিহে যাবা। ছিৰিয়াছলি নল'বা। কোৱা। ক'বলৈ একো নাই। এইবোৰেই। কিয় এনেকুৱা হ'ল বাৰু অবিনাশ? মানে কিবা হ'ল নেকি? অবিনাশ ঘূৰি বহিল গীতিমাৰ ফালে। গীতিমাই লাহে লাহে মূৰটো জোকাৰিলে আৰু ক'লে, নতুনকৈ একো হোৱা নাই। মই আগৰ কথাবোৰ মনত পেলাইছোঁ। কি বুজা নাছিলোঁ মই তেতিয়া? গোটেইবোৰ কথা তলিলৈকে বুজি পাইছিলোঁ দেখোন।
তাৰ পাছত হঠাতে সাৱধান হোৱাৰ নামত তোমাক আঁতৰাই পঠিয়ালো, নহ'লে জানোচা মই ঠগ খাই যাওঁ। কিমান সাংঘাতিক টেঙৰ ছোৱালী আছিলো মই। গীতিমা, তুমি এইবিলাক কথা কিয় কৈছা? তেনেকুৱা এটা বয়সত কম বেছি পৰিমাণে সকলো ল'ৰা ছোৱালী আৱেগিক হয়, ভুল কৰে। আমাৰ মূৰ্খামিখিনি তুমি সম্পূৰ্ণ হ'বলৈ নিদিলা, আৰু সেইকাৰণেতো বাচি গ'লা। সেইবিলাক অদৰকাৰী কথা এতিয়া কিয়? সেইবিলাক কথাইতো তোমাক বা মোক এজনকো ভাল লগাব নোৱাৰে। মোৰ এতিয়াই খৰধৰকৈ কৰবালৈ যাবলগীয়া নাই যদিও তুমি সেই পুৰণি কথাবোৰ কৈ সময় নষ্ট নকৰিবা। গীতিমাই কিছু সময় তভক মাৰি ৰৈ তাৰ পাছত ক'লে, তুমি যে এতিয়া মোৰ বাবে এনেকুৱা হৈ গ'লা সেইটো একেবাৰে স্বাভাৱিক কথা। কিন্তু সেইটো জানিও মই তোমাক মোৰ কথাবোৰ ক'বলৈ মাতি আনিছো। মোৰ কথাবোৰ বুজি পোৱাত তোমাৰ ওপৰত আৰু কোনো নাই। সেই তেতিয়াৰ দিনবোৰত যেতিয়া তুমি মোৰ অবিনাশটো হৈ মোৰ লগত আছিলা, তেতিয়া তুমি আগতীয়াকৈ কৈ দিব পৰা হৈছিলা, এতিয়া মই হাঁহিম, এতিয়া মই উফন পাতিম, এতিয়া মই গালি পাৰিম। এইবিলাক কথা দীপক চলিহাই একো বুজি নাপালে। বিকাশ দুৱৰাইতো চেষ্টাও নকৰিব। চোৱা গীতিমা, তোমাৰ বিয়ালৈ আৰু মাত্ৰ অলপ দিন বাকী। দুৱাৰখনৰ সিফালে কোঠাবোৰত তোমাৰ ঘৰৰ মানুহবোৰ আছে। এতিয়া তোমাৰ মুখত এইবোৰ কথা শুনিলে কোনেও ভাল নাপাব। মানুহবোৰে ভাল পোৱা কথাবোৰ ক'লেনো কি লাভ হ'ব? সিহঁতে মই বিচৰাটোক আনি দিব পাৰিব? সিহঁতে হোৱাটোক নোহোৱা কৰিব পাৰিব? যদি তোমাৰ এই বিয়াখনত ইচ্ছা নাই, তেনেহ'লে তুমি দেখোন নিজে এইখন বিয়া ভাঙি দিব পাৰিলাহেঁতেন। তুমিতো এতিয়া মৰ্টন খোৱা ছোৱালী নহয়। তুমি কথাটো কেনেকৈ লোৱা নাজানো, কিন্তু ময়ো আশা কৰিছিলোঁ যে তুমি বিয়াখন ভাঙি পেলাবা। অবিনাশ, গীতিমাৰ মাতটো কিছু সৰু হৈ গ'ল, কিন্তু উত্তেজনা এটা যোগ হ'ল। জীয়া গাভৰু ছোৱালী পুহি ৰখা দুৱৰাৰ লগত মোৰ বিয়া হোৱাটো তুমি বিচৰা নাছিলা, মোক বচাবলৈ চেষ্টা কৰিছিলা। এইটো সেই আগৰ অবিনাশটোৰ কাম। কিন্তু মই কি কৰিব লাগিছিল? দুৱৰাৰ লগত বিয়া নহওঁ বুলি কৈ দিয়া হলেনো মোৰ কোনখন নতুন ভাগ্য খোল খালেহেঁতেন? তুমি দীপক চলিহাক পঠিয়ালা। তাৰ কথা মই বিশ্বাস নাই কৰা বুলি ভাবি স্বয়ং বৰ্ণালীকেই পঠিয়াই দিলা। কিন্তু তুমি নিজে নাহিলা। তুমি নিজকে হিচাপৰ বাহিৰত ৰাখিলা। অবিনাশ, হিচাপ ময়ো কৰি চাব জানো। দুৱৰাৰ সৈতে বিয়াখন ভাঙি দিব পাৰোঁ, এতিয়াও পাৰোঁ। এইবোৰ সম্ভৱৰ ভিতৰৰ কথা। কিন্তু কোনেও মোৰ মনৰ সেই অযুক্তিকৰ আশাটো পূৰণ কৰিব নোৱাৰে। তোমাক আকৌ কোনে আগৰ অবিনাশটো কৰি পেলাব পাৰিব? তোমাক আগৰ অবিনাশটো সাজি কোনে এতিয়া মোৰ হাতত তুলি দিবহি পাৰিব? একো লাভ নাই। মই এতিয়া যি কৰিলেও একো লাভ নাই। গীতিমাই কথাবোৰ চকু মুদি কৈ গৈছিল। তাইৰ ভৰি দুটাই শ্লিপাৰযোৰ কাৰ্পেটৰ ওপৰতে এৰি লাহেকৈ চোফাৰ ওপৰলৈ উঠি আহিল আৰু লাহে লাহে গোটেই মানুহজনী কুচিমুচি হৈ পৰিল। উপন্যাস পাঠ অনুষ্ঠানটিত শ্ৰোতাসকলে ইমান পৰে ডক্টৰ অনুজ বৰুৱাৰ উপন্যাস মহা অৰণ্যৰ ৪৫তম খণ্ডটি শুনিলে। পাঠ আগবঢ়ালে নয়ন প্ৰসাদে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে বৰ্ণালী অপৰ্ণা দত্ত চৌধুৰী, কাম কৰা ল'ৰা ভাস্কৰ বৰা, গীতিমা জলি লস্কৰ আৰু অবিনাশৰ চৰিত্ৰত আছিল ঋতুপৰ্ণ দাস। উপন্যাস পাঠ অনুষ্ঠানটি প্ৰযোজনা কৰিলে অৱনী বৰাই।